ভাতো গৈ পৰিব কৰদৈডালত পৰেনে বাইদেউ মালৈ মনত। যোৰহাট কাকজানৰ ৰিংকু মই কিয় লগ পালোঁ? ওলাই আহে ৰঙা বেলি, ওলাই আহে জোন, ওলাই আহে জোন। মা আছে মই শুব পৰা নাই মা, বুকুখন বিষাইছে মা। ৰিংকুৰ এটা বিশেষ অলংকাৰ আছে, কি আছে? সপোনৰ আজি হতবাক স্তবোধ, জীৱনৰ পথ আজি মলিন বিৱৰণ, জীৱনৰ যাত্ৰা তোমাতেই বিলীন, তোমাতেই বিলীন। এক্সকিউজ মিট, মোৰ লগত আজি এজন যুৱক আছে, নামটো কি ক'লা? নামটো তোমাৰ? নমস্কাৰ, মোৰ নাম হৈছে ৰিংকু ভূঞা। ৰিংকু ভূঞা ক'ত ঘৰ? মোৰ ঘৰ যোৰহাট কাকজান কমাৰখাটল গাঁৱত। কমাৰখাটল গাঁও। যোৰহাট কাকজানৰ ৰিংকু মই কিয় লগ পালোঁ, তুমি এবাৰ কিবা এটা গাই শুনাই দিয়া। প্ৰথমতে জুবিন দালৈ শ্ৰদ্ধা জনাইছোঁ, আৰু তেখেত য'তে আছে শান্তিত থাকক। প্ৰথম গান এটা গাই দিয়া। এটা সৃষ্টিৰাজি গানকে গাবলৈ গাই দিয়াচোন। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণ, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতিপুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকু। মায়াবিনী ৰিংকুৰ কণ্ঠত। ৰিংকুৰ ঘৰ ক'ত? মোৰ ঘৰ যোৰহাট কাকজান কমাৰখাটল গাঁৱত। যোৰহাট কাকজানৰ ৰিংকুৱে কিয় ৰিংকুক লগ পাইছোঁ, আকৌ এবাৰ ৰিংকুৱে এবাৰ বিয়া নাম এফাকি গাই দিয়া। ওলাই আহে ৰঙা বেলি, ওলাই আহে জোন, ওলাই আহে জোন, ওলাই আহে আমাৰ বাইদেউ বৰণ কেঁচা সোণ। বঢ়িয়া। ৰিংকুৰ মা দেউতা ঘৰত? মোৰ মা আছে আৰু মোৰ মাহী আছে। মাহী আছে। আৰু ৰিংকুৱে পঢ়া শুনা কিমান কৰিলা? মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কৰিলা? পঢ়া সামৰিলোঁ। মানে ঘৰত অলপ অসুবিধাৰ কাৰণে। ঘৰত অলপ অসুবিধা, কিন্তু ৰিংকুক কিয় লগ পাইছোঁ, এইবাৰ ৰিংকুৱে অ' মা অকণমান শুনাই দিয়াচোন। অ' গান এটি গোৱা না অ' মা, হাত বুলাই দিয়া না অ' মা, অ' গান এটি গোৱা না অ' মা, হাত বুলাই দিয়া না অ' মা, সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়া না, মই শুব পৰা নাই মা, বুকুখন বিষাইছে মা, গান এটি গোৱা না অ' মা। ৰিংকুৱে বৰ্তমান কি কাম কৰি আছে? মই বৰ্তমান যোৰহাট আৱৰ্তনত কাম কৰোঁ।
যোৰহাট আৱৰ্ত ভ্ৰমণতে আছা তোমাক মানুহে বহুতে লগ পাই আছে হয় পাইছোঁ ময়ো লগ পাই গ'লোঁ আজি হয় পাইছোঁ মই কিন্তু তোমাক বেলেগকৈ লগ পাই গৈছোঁ আজি হয় আৰু মই ৰাইজৰ ওচৰলৈ গৈছোঁ তুমি যদি ক'ৰবাত গান গাবলৈ মাতে গাবা নেকি হয় নিশ্চয় গাম মোৰ ষ্টেজত গোৱা তুমি গাওঁ হয় ৰেকৰ্ডিঙো কৰিছা তুমি ৰেকৰ্ডিং কৰিছোঁ ষ্টেজতো গাইছা হয় গাইছোঁ নিজৰ কিবা গান আছে তোমাৰ নিজৰ মোৰ গান আছে মই এটা আপোনাৰ গাই দিয়া অকণমান নিজৰ এটা ধৰক মডাৰ্ণ গান এটা গোৱাচোন এটা অকণমান বিহুপুৰীয়া বিহুপুৰীয়া গাই দিয়া অকণ ফাগুনে সদানে ঐ বিৰিখৰ পাত সুন্দৰ বহাগে আনিলে ঐ ঢোলৰে মাত ফাগুনীয়াহে পলা শুনে পচুৱাবলে ৰাতি ৰাতি ভাৱনাতে তোমাৰ ছবি মনলৈ আহে তোমাৰ ছবি মনলৈ আহে ৰিংকুটো নিজে বনাইছা এইটো লিখিছিলে গানটো সীমান্ত গগৈদাই আৰু মই সুৰ কৰিছিলোঁ তুমি আৰু মই গাইছিলোঁ হয় এটা গান তোমাৰ খুব ভাইৰেল হৈছে বিয়া সুৰীয়া গীত এটা নেকি এইটো আপোনাৰ মই শুনিছিলোঁ কি আছিলে ৰাসৰ গীত অঁ ৰাসৰ গীত এটা কোনটো আছিলে শৰৎ কাল ৰাতি তাৰপিছত তোমাৰ গানটো যে বেলেগে বেলেগে ল'লে কিবা এটা এইটো আপোনাৰ বিয়া নাম আছিলে বিয়া নাম এটা আছিল নেকি এইটো আমাৰ খুব ভাইৰেল হৈছিলে হয় কোনটো আছিলে বিয়া নাম এইটো মায়ে লিখিছিলে অকণমান গাই দিয়া ভাতো গৈ পৰিব কৰদৈডাল পৰেনে বাইদেউ মালৈ মন পৰে কি নপৰে মালৈ মন ৰামে নিৰিব নিজান বন মনত পৰিছেনে আপোনালোকৰ এইটো ভাইৰেল হৈ গৈছিলে কিন্তু কিমান ভিউজ হৈছে এইটো তোমাৰ এইটো আপোনাৰ 1.7 মিলিয়ন ভিউজ 7 মিলিয়ন মই মানে তুমি কৈছা বুলি গম পাইছা নাই ৰাইজে মই বেকগ্ৰাউণ্ডত থকা মানুহে আপোনাৰ ভিডিঅ'টো বেলেগে কৰিছিলে মই আপোনাৰ গানটো অকল অডিঅ'টো বনাইছিলোঁ মই ৰিংকুক কিয় লগ পালোঁ কাৰণ ৰিংকুৰ আপোনালোকে ইতিমধ্যে গম পাইছে ৰিংকুৰ এটা বিশেষ অলংকাৰ আছে কি আছে কণ্ঠটো খুব ধুনীয়া কণ্ঠ ৰিংকুৱে গান ভাল পায় ৰিংকুৱে শিল্পীক ভাল পায় আৰু ৰিংকুৱে বিশেষকৈ জুবিন দাক ভাল পায় আৰু জুবিন দাক হাজাৰ হাজাৰ মানুহে ভাল পোৱাৰ দৰে ৰিংকুৱেও ভাল পায় ৰিংকু জানো বুজো তথাপি শুনো আৰু নিজৰ মাজত তোমাকেই সামৰো সপোনৰ আজি হতবাক স্তবোধ জীৱনৰ পথ আজি মলিন বিৱৰণ জীৱনৰ যাত্ৰা তোমাতেই বিলীন ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বোলে কিমান পৰ ডাৱৰে এন্ধাৰে সিপাৰে জেউতি দোকানে অসীম নভবা কথাও হঠাতে হয় চাগে পায়ুহে ৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া ডাৱৰে এন্ধাৰে সিপাৰে জেউতিও নাইকিয়া মই আশা কৰিছোঁ চেষ্টা কৰিছে জুবিনদাৰ গীত চেষ্টাই কৰি আছে সকলোৱে ৰিংকুৱেও চেষ্টা কৰিছে লাষ্টত জুবিনদাৰ ভাষাৰে কৈছে ৰাতিপুৱাব কেতিয়া জেউতি কেতিয়া হয় মই আশা কৰোঁ তোমাৰ জীৱনৰ জেউতি আৰু তোমাৰ জীৱনৰ ৰাতিপুৱাটো আহক তুমি ফোন নাম্বাৰটো এবাৰ কৈ দিয়া আমাৰ চাই থকা দৰ্শকসকলে তোমাক নিশ্চয় মই আশা কৰিছোঁ গান প্ৰিয় দৰ্শকে এইগৰাকী ৰিংকু প্ৰচাৰ বিমুখ বৰ্তমান ৰিংকু মই ভাবিছোঁ প্ৰচাৰ আৰু প্ৰসাৰ হ'ব আপোনালোকৰ আশীৰ্বাদ পালে আশীৰ্বাদ দিবলৈ মই ফোন নাম্বাৰটো দি দিছোঁ আপোনালোকে এই ফোন নাম্বাৰটো লৈ লওকচোন কৈ দিয়া তোমাৰ 6002566970 এই নাম্বাৰটো আপোনালোকে যোগাযোগ কৰিব ৰিংকুক ক'ৰবাত গান গাবলৈ সুযোগ দিব ৰিংকুৰ দৰে
এই প্ৰচাৰ বিমুখসকলে আপোনালোকৰ আশীৰ্বাদেৰে জীৱনৰ নতুন এটা ঠিকনা পাব, জীৱনটো নতুনকৈ ভাবিবলৈ সাহস পাব। আশা কৰোঁ আপোনালোকে এই সুযোগকণ দিব। আজিলৈ ৰিংকুৰ পৰা মই বিদায় লৈছোঁ। ৰিংকুক বহুত ধন্যবাদ হয়, জনাইছোঁ। আপোনালৈ মোৰ ধন্যবাদ থাকিলে। তোমাক পুনৰ লগ পোৱাৰ আশা কৰিছোঁ আৰু তোমাৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ৰিংকু। ৱেলকাম।